হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ভাটিবেলাৰ পৰা আৰম্ভ কৰিছোঁ। দেউতা আহিছিল। দেউতা আহিলে মোৰ মনটো বৰ দুখ লাগে, কাৰণ বহুদিনৰ মূৰত দেখোঁ যদিও ওচৰত মোৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰ হয়। তথাপি সদায় আহিবও নোৱাৰে বা ময়ো সদায় যাব নোৱাৰোঁ, কিন্তু যেতিয়া আহে মনটো বৰ দুখ লাগে, কাৰণ একেলগে ইমান দিন থাকিলোঁ। এতিয়া দেউতাক সদায় নেদেখোঁ, তাতে মোৰ মাও নাই। সেইকাৰণে আহে যেতিয়া, কিন্তু যাবগৈতো লাগিবই, আৰু তেতিয়া বৰ দুখ লাগে যেতিয়া যায়গৈ। আৰু দেউতাই কিবা কিবি মিঠাই লৈ আহিছিলে, তাকে ল'ৰা ইটো খাইছে সিটো খাইছে, আৰু দেউতা গ'লগৈ বাৰু। 6:30 মানত দেউতা গ'লগৈ। তাৰপিছত মই আজি 7:30 মানতে ভাত বহাই দিলোঁ। ভাত সোনকালে বহাই কৰি ল'ৰাক অকণমান পঢ়ুৱাম, কাৰণ ভাত বনোৱা কামটো থাকিলে আকৌ ভাত বনাবলৈ মনত পৰি থাকে যে, সেইকাৰণে এফালে মই ভাত বহাই দিলোঁ। আৰু ডালচেনি চাহ খাম বুলি ভাবিছোঁ আজি, চেনি নিদিয়াকৈ। মানুহে খোৱাটো ভাল বুলি কয়, সেইকাৰণে ভাটিবেলা কেতিয়াবা খাওঁ বাৰু। আৰু বনাম মই মাছৰ মুৰিঘণ্টা আলু দি, আৰু মাৰ কাৰণে মই গাখীৰ চাহ বনাই আছোঁ। মায়ে 2 কাপ গাখীৰ চাহ খায়, ৰাতিপুৱা এবাৰ খায়, আৰু ৰাতিপুৱা একেবাৰে লাল চাহ খায়, কিন্তু অকণমান দেৰিকৈ গাখীৰ চাহ একাপ, আৰু ভাটিবেলা সন্ধিয়া একাপ গাখীৰ চাহ খায়। কিন্তু মই লাল চাহে খাওঁ। ৰাতিপুৱা লাল চাহ খাওঁ, আৰু ভাটিবেলা ডালচেনি চাহ খাইছোঁ, 2 দিনমান হৈছে। ইফালে মই মাছো ভাজি আছোঁ, আৰু আলু কাটি কৰি থৈছোঁ, আদা নহৰু পিঁয়াজ কাটি থৈছোঁ মুৰিঘণ্টা বনাবলৈ। আৰু দেউতা যোৱাৰ পিছত নিজৰ কামত লাগি গ'লোঁ, আৰু নিজৰ দায়িত্বখিনিতো কৰিবই লাগিব, দুখ লাগিলেও। আৰু ইফালে একেটা কেৰাহীতে মাছখিনি ভাজি অহাৰ পিছত আকৌ মাছখিনি ননমোৱাকৈ মই তাতে তেল আৰু অকণমান দি আলুখিনি ভাজি লগালোঁ। আলুখিনি ভাজি লগাৰ পিছত তাতে মই মছলাখিনিও দি দিম। পিঁয়াজ নিমখ দি ভাজি লগাই ল'লোঁ, আৰু তাতে মই মছলাখিনি দি ভাজি লগাই আছোঁ। আৰু সেইখিনি ভাজি লগাৰ পিছত তাতে পানী দি আলুখিনি সিজালৈকে আৰু ৰ'ব লাগিব। আৰু এনেকৈ মোৰ ৰাতিৰ সাঁজ আজি আমি এনেকৈ সাধাৰণভাৱে খালোঁ। মাছৰ মুৰিঘণ্টা, আৰু বেলেগ ভাজি নাই। সেইখিনি হোৱাৰ পিছত ল'ৰাটোক অকণমান পঢ়াই ল'লোঁ। তাৰ হোমৱৰ্ক থাকে কিছুমান, বা শিকাবলগীয়া কিছুমান থাকে। আৰু তাৰপিছতে ৰাতি মই মুখৰ যতন ল'লোঁ। মুখখন চাফা কৰিবলৈ মই সদায় বেচন আৰু হালধি ব্যৱহাৰ কৰোঁ। মুখত মই চাবোন ব্যৱহাৰ নকৰোঁ। বহুত আগতে এজন ডক্তৰে কৈছিলে, মুখত গা ধোৱা চাবোনটো ব্যৱহাৰ কৰিব নালাগে, কাৰণ গা ধোৱা চাবোনটো মুখৰ কাৰণে ভাল নহয়। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে কৰিছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ।